ঢেপঢেপি গাঁও শোকাচ্ছন্ন পথ দুৰ্ঘটনাত কলু ওৰফে জয়দেৱৰ অকাল মৃত্যু। যোৱাকালি ধুবুৰী জিলাৰ বালাচানত অৱস্থিত নৱনিৰ্মিত উৰণ সেতুত সংঘটিত হয় এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা। ই ৰিক্সা আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত ঘটনাস্থলতে প্ৰাণ হেৰুৱাই ঢেপঢেপি গাঁৱৰ দেৱত্তৰ হাজতা পঞ্চম খণ্ডৰ বাসিন্দা জয়দেৱ ওৰফে কলু। মৃত্যুৰ খবৰ গাঁৱলৈ আহোঁতে শোকৰ ছাঁ নামি আহিল। গগন বিদীৰ্ণ কৰা কান্দোনে পৰিৱেশ স্তব্ধ কৰি তোলে। গাঁওবাসীয়ে কলুৰ বিষয়ে বৰ্ণনা কৰি ক'লে যে এজন নিষ্ঠাৱান সত্যবাদী আৰু দায়িত্বশীল ব্যক্তি হিচাপে তাৰ ওপৰত পৰিয়ালটোৰ সকলো দায়িত্ব নিৰ্ভৰশীল আছিল। এৰি থৈ গ'ল এজনী সৰু কন্যা আৰু মাত্ৰ 5 বছৰীয়া নাবালক ল'ৰা। সন্তানতাৰ ভৱিষ্যত এতিয়া নেদেখাজনৰ হাতত। মানুহৰ মুখে মুখে একেই প্ৰশ্ন, কোনে পূৰণ কৰিব পিতৃৰ স্নেহৰ অভাৱ। এই শোকাবহ ঘটনাই পুনৰ এবাৰ সতৰ্ক কৰিলে পথত এক মুহূৰ্তৰ অসাৱধানতাই অগণিত জীৱনক কিমান ধ্বংসৰ গৰাহত ঠেলি দিব পাৰে। ঢেপঢেপিৰ পৰা মৃণালৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। দুখৰ বিষয় এইকাৰণে আজি আমাৰ মাজৰ পৰা এজন আমি সমাজকৰ্মী হেৰুৱালোঁ আৰু তেওঁ এজন অকল সমাজকৰ্মী নহয়, তেওঁ বিভিন্ন কামত জড়িত আছিল। তেওঁ আমাৰ মাজৰ পৰা হেৰুওৱা মানে আমি ডাঙৰ এটা বিৰাট ডাঙৰ এটা বস্তু হেৰুৱাৰ নিচিনা লাগিছে। সেইকাৰণে আমি দুখিত আৰু বিভিন্ন জেগাৰ পৰা যিবিলাক মানুহে শুনিছে, নিজে নিজে আহিছে আৰু সকলোৱে আমি ইয়াত এইকাৰণে একগোট হৈছোঁ যে তেওঁৰ আত্মা যাতে স্বৰ্গ পায়, সেইকাৰণে আমি ইয়াত সকলোৱে একগোট হৈছোঁ।